আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আজি ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে। হয়, কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰিলে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া কথাটো হ'ল কি, মই স্ক্ৰীণত আপোনালোকক সবিশেষ পঢ়িবৰ বাবে সেইখিনি লগাই দিম কেবিনেটত কোনসমূহ সিদ্ধান্ত গ্ৰহণ কৰিলে, কাৰণ মই যদি সেইবিলাক সবিশেষ বহুত বেছি বহলাই থাকোঁ তেনেহ'লে বহুত বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো। তো পইণ্টকেইটা কি আছিলে, মূলতঃ পইণ্টকেইটা কি আছে, কি আছিলে আপোনালোকক সেইখিনি জনাম। স্ক্ৰীণত মই লগাই দিম এখন এখনকৈ, আপোনালোকে তাতে সেইখিনি চাব পাৰিব। তো প্ৰথমটো খবৰ যদি চাওঁ, জীৱন প্ৰেৰণাৰে যুৱ প্ৰজন্মক উদগনি। তো জীৱন প্ৰেৰণা আঁচনিৰ ক্ষেত্ৰত আপোনালোকে গম পায় 2026-27 বৰ্ষৰ বাবে আকৌ কি কৰিছে, 118.58 কোটি টকা সেইখিনি বাজেটে আবণ্টন কৰিছে সেইখিনি। এতিয়া আপোনালোকে যদি চাই, জীৱন প্ৰেৰণা আঁচনি ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ'ব আৰু যিসকলে লাভ কৰিছিলে তেওঁলোকে লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলক সেই দিয়াৰ কথা এইখিনি উল্লেখ কৰিছিলে। যিহেতু বাজেট নাছিলে, এতিয়া নিৰ্বাচন আহিলে, নিৰ্বাচনৰ আগত এতিয়া আকৌ সেইখিনি অহা পিছত বাজেট শেষ হৈ যোৱাৰ পিছত আকৌ এতিয়া পুনৰ বাজেট সেইখিনি হ'ল। এতিয়া বাজেটত তেওঁলোকক ধৰি এতিয়া আকৌ জীৱন প্ৰেৰণা আঁচনি এতিয়া ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। নেক্সট খবৰ যদি চাওঁ, BTR কল্যাণ সুনিশ্চিতকৰণ। এতিয়া কি হ'ল, BTR বাবে প্ৰথম কিস্তি হিচাপে প্ৰায় 450 কোটি টকা তেওঁলোকক দিয়া হৈছে 2026-27 বৰ্ষৰ বাবে। তেওঁলোকৰ সেইখিনি উন্নয়নৰ বাবে BTR কল্যাণ সুনিশ্চিতকৰণৰ বাবে এতিয়া সেইখিনি কেবিনেটে সিদ্ধান্ত লৈছে। বাকী আপোনালোকৰ স্ক্ৰীণত মই লগাই দিছোঁ, সেইটো সবিশেষ আপোনালোকে তাতে পঢ়িব পাৰিব। নেক্সট খবৰ যদি চাওঁ, CM ফ্লাইট বিদেশী ভাষা প্ৰশিক্ষণৰ প্ৰসাৰ। তো এইখিনি ক্ষেত্ৰত এতিয়া যি তেওঁলোকক দিয়া হ'ব কেনেদৰে, তো সবিশেষ সকলোখিনি পইণ্ট ৱাইজ আছে। আপোনালোকে কিমান কি কেনেদৰে পাব আৰু বিদেশী ভাষা এইখিনি দিয়াৰ ক্ষেত্ৰত প্ৰশিক্ষণ এতিয়া ইত্যাদি। তো এইবিলাক পইণ্টটো আপোনালোকে তাতে পঢ়ি চাব। নেক্সট খবৰ যদি চাওঁ, চৰকাৰী সেৱাত নিযুক্তিপ্ৰাপ্তৰ বাবে সৰলীকৃত আৰক্ষী সত্যাপন প্ৰক্ৰিয়া। তো এই বিষয়ত সকলোখিনি আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব, কি হ'ব, তো সকলো ডিটেইলছত আপোনালোকৰ আছে। তো তাতে আপোনালোকে চাই ল'ব পাৰিব। নেক্সট খবৰ যদি চাওঁ, পিছপৰা শ্ৰেণী সম্প্ৰদায়ৰ বাবে সম সুযোগ নিশ্চিতকৰণ। তো ইয়াৰ বিষয়েও সবিশেষ সকলোখিনি দি থোৱা আছে। সেইখিনি আপোনালোকে পইণ্টাৰ্ছ পঢ়িম বুলি ক'লে পঢ়িব পাৰিব, তো আপোনালোকে পঢ়ি ল'ব। নেক্সট খবৰ যদি চাওঁ, মৰাণ আৰু মটক সম্প্ৰদায়ৰ বাবে শিথিলতা। তো তেওঁলোকৰ বাবে কি শিথিলতা কৰিছে, কেনেদৰে কৰা হৈছে, এইটো আপোনালোকে তাতে আছে, আপোনালোকে সেইটো চাই লওক। নেক্সট খবৰ যদি চাওঁ, ছেটেলাইট চিটিৰ বিকাশ। তো এতিয়া গুৱাহাটীত কি কৰা হ'ব, ছেটেলাইট চিটিৰ বাবে প্ৰায় 2100 কোটি টকা অনুমোদন জনাইছে। গুৱাহাটীত এইখিনি কি কাম কৰা হ'ব, আৰু ভূমি অধিগ্ৰহণ এতিয়া ইতিমধ্যে হৈ গৈছে। তো এইবিলাক ক্ষেত্ৰত এতিয়া তাতে সেইখিনি ছেটেলাইট চিটিৰ বিকাশৰ ক্ষেত্ৰত এইখিনি কামবিলাক কৰা হ'ব। নেক্সট খবৰ যদি চাওঁ, কাৰাগাৰ ব্যৱস্থাপনাৰ সৰলীকৰণ। তো এই যি কাৰাগাৰসমূহ আছে, কাৰাগাৰসমূহক কি কেনেদৰে কৰা হ'ব, তাতে সকলোখিনি পইণ্ট ৱাইজ আছে, আপোনালোকে এইখিনি চাই ল'ব। নেক্সট খবৰ যদি চাওঁ, কৃষি কৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়া কৃষকসকলৰ বাবে আগন্তুক সময়ত যাতে আৰু ভাল পদক্ষেপসমূহ গ্ৰহণ কৰে, আৰু এতিয়া যি কৃষি কৰৰ ওপৰত কি কেনেদৰে মন্তব্য আগবাঢ়িছে, আপোনালোকে সেইখিনি পইণ্ট ৱাইজ তাতে চাই লওক। নেক্সট খবৰ যদি চাওঁ, জাগিৰোডত বিশ্বমানৰ আতিথ্য। তো এতিয়া এই ক্ষেত্ৰত জাগিৰোডত কি কেনেদৰে আগন্তুক সময়ত কাম কৰিব পাৰি, এইসমূহৰ ওপৰতো কেবিনেটত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নেক্সট খবৰ যদি চাওঁ, এক স্বচ্ছ শক্তি প্ৰণালী দিশত। তো এই বিষয়টো আপোনালোকে তাতে চাব, থুলমূলকৈ দিয়া আছে। নেক্সট খবৰ যদি চাওঁ, VGP ৰামজী প্ৰকল্পত অগ্ৰাধিকাৰ। তো এই বিষয়খিনি সকলোখিনি তাতে এইখিনি সন্নিৱিষ্ট কৰা হৈছে। আৰু কেবিনেটত এইকেইটা সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনালোকে সকলোখিনি স্ক্ৰীণত লগাই দিছোঁ, আপোনালোকে চাওক, সবিশেষ সকলোখিনি চাব পাৰিব। আৰু আগন্তুক সময়ত নতুন খবৰ আহিলে নিশ্চয় জনাম। আজি এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।